মহানগৰীত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ বশিষ্ঠ নৈত উদ্ধাৰ হৈছে আখতাৰ আলী নামৰ এজন যুৱকৰ মৃতদেহ মেনহলেৰে উটি আহি বশিষ্ঠ নৈত মৃতদেহটো উটি অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল হাতীগাঁও নটবমাৰ যুৱকজন বিশেষভাৱে সক্ষম আছিল আখতাৰ আলী এক আচলতে চাঞ্চলকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ বশিষ্ঠ নৈত উদ্ধাৰ হৈছে আখতাৰ আলী নামৰ যুৱকজনৰ মৃতদেহ আৰু যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মেনহলেৰে উটি আহি বশিষ্ঠ নৈত মৃতদেহটো উটি অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল হাতীগাঁও নটবমাৰ যুৱকজন আমি যুৱকজনৰ ফটোগ্ৰাফো দেখুৱাই আছো বিশেষভাৱে সক্ষম আছিল বুলি জানিব পৰা গৈছে এগৰাকী যুৱক আখতাৰ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ ভিজুৱেলছ দেখুৱাই আছোঁ সমান্তৰালকৈ মহানগৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ আমি যুৱকজনৰ ফটোগ্ৰাফ দেখুৱাইছোঁ স্ক্ৰীণত বশিষ্ঠ নৈত উদ্ধাৰ হৈছে আখতাৰ আলী নামৰ এগৰাকী যুৱকৰ মৃতদেহ মেনহলেৰে উটি আহি বশিষ্ঠ নৈত মৃতদেহটো উটি অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে দেওবাৰৰ পৰা যিহেতু নিৰুদ্দেশ হৈ আছিলে এগৰাকী যুৱক হাতীগাঁও নটবমাৰ বিশেষভাৱে সক্ষম যুৱক আখতাৰ আলী আৰু ইতিমধ্যে যিহেতু এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু যি ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজমান হৈ আছে মোৰ ল'ৰা হয় আখতাৰ আলী সন্ধিয়া 6টাৰ পৰা সি নিৰুদ্দেশ হৈ আছিল 19 তাৰিখে তাৰপিছত আমি বিচাৰি ফুৰিছোঁ থানাত এণ্ট্ৰি দিছোঁ এতিয়াহে খবৰ পাই আহি পালোঁ ল'ৰাইটো হয় কলা চলা পিন্ধি আছে নটবমা নাই একো নাই তাৰ ক্লাছ 10 লৈ পঢ়ালো আমিতো দেখা নাই এতিয়া কেনেকৈ ক'ম এতিয়া হয়তো কোনোবাই যদি কিবা কৰিবও পাৰে এতিয়া উঠোৱাৰ পিছতহে আমি গম পাম যে হয়তো কোনোবাই কিবা কৰিছে বা তাৰ এনে বিকলাংগ ল'ৰাটো হয়তো এইবিলাক বিকলাংগ ল'ৰা তাৰ মানে অলপ মাথাটো অলপ মানে হয়তো কোনোবা টাইপত ভাল থাকে কোনোবা টাইপত অলপ হেৰি থাকিব পাৰে এইটো আমি এতিয়া তাৰ সেইটোতো ইমান এটা গম নাপাওঁ হয়তো কোনোবাৰ লগত যদি কিবা কাজিয়া কৰিব পাৰিছেও যদি আমি ইমান এটা গম নাপাওঁ শিক্ষিত ল'ৰা হয়তো মেট্ৰিক দিছিলে হয়তো সেইটোৱে মানে ৰিজাল্টৰ কাৰণে বিষয়টো হ'ব নাই ৰিজাল্টৰ বিষয়ে এইবাৰ দিয়া নাই সেইটো আগতে দিয়া হৈছিল এতিয়া দিয়া নাই এতিয়া 28 তাৰ বয়স নাই বিপ্লৱ ল'ৰাহি এই দেওবাৰে 19 তাৰিখ 6টাৰ পিছৰ পৰা এফআই দিয়া আছে হাতীগাঁও দিয়া আছে হাতীগাঁও থানাত তেওঁলোকে এতিয়া বিচাৰ কৰিব বুলি কৈছিলে যি গতিকে আমি ইতিমধ্যে খবৰ পালোঁ যে ইয়াতে এনেকুৱা হৈছে তেতিয়া আমি এতিয়া খবৰ দিবলৈ 19 তাৰিখ